বুধবাৰে পুৱা 11মান বজাত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ডিফুটো অসম গোৰ্খা সন্মিলন কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত 82 সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। ডিফুৰ দেৱানবস্তি স্থিত গোৰ্খা ভৱনত প্ৰতিষ্ঠা দিৱসটিৰ পতাকা উত্তোলন কৰে গোৰ্খা সন্মিলন কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি চন্দ্ৰ ছেত্ৰীয়ে। শ্বহীদ তৰ্পণ কৰে গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সদস্য তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ MSc কৃষ্ণ ভট্টৰায়ে। ইয়াৰ পিছত গোৰ্খা ভৱনত কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি টিকাৰাম ছেত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ 43গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচীত গোৰ্খা ৱেলফেয়াৰ ছ'চাইটিৰ সম্পাদক সুৰজ ছেত্ৰীকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে বুলি জানিব পৰা গৈছে। নমস্কাৰ। আজি যেহেতু 82nd ফাউণ্ডেশ্যন ডে আসাম গোৰ্খা সন্মিলনৰ আজি ইয়াত ডিফু দেৱানবস্তি গোৰ্খা ভৱনত অনুষ্ঠিত কৰা হ'ল। আজি কাৰ্যসূচী আছিল সৰ্বপ্ৰথম আমাৰ ফ্লেগ হোষ্টিং, লগতে শ্বহীদ তৰ্পণ দিয়া হ'ল। যিহেতু আমাৰ গোৰ্খা জনগোষ্ঠীৰ ফাৰ্ষ্ট ফাউণ্ডাৰ পাৰ্চন হিচাপত বাবু ডমৰ সিং গুৰুংজীৰ নেতৃত্বত এইখন সংগঠন অনুষ্ঠিত হৈছিল। তাৰ পাছত এতিয়ালৈকে সংগঠন 82 ইয়াৰ্ছ অতিক্ৰম কৰিলে। গতিকে আজিৰ ফ্লেগ হোষ্টিঙৰ পৰা লৈ শ্বহীদ তৰ্পণ, তাৰ পাছত ইয়াত যিহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত সম্বৰ্ধনাও কাৰ্যসূচী ৰাখিলোঁ। বিশেষকৈ আমি এই আজিৰ মিডিয়াৰ জৰিয়তেও জনাব বিচাৰিছোঁ যে কাৰ্বি আংলঙে মাত্ৰ নহয়, এই যে হ'ল গোৰ্খা সন্মিলন বা ভাৰতীয় অখিল ভাৰতীয় গোৰ্খা লীগ বুলি যিটো আগত সংগঠন আছিলে, সেইটো সম্পূৰ্ণই ভাৰতবৰ্ষ অন্তৰ্গততেই এই কাৰ্যসূচী আজি চলি আছে। আৰু ইয়াৰ তাৎপৰ্যটো হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত থকা সকলো গোৰ্খা জনগোষ্ঠীসকলে একেটাই প্লেটফৰ্মত থিয় দি এই দেশৰ উন্নতি প্ৰগতি আৰু শান্তিৰ হকে কাম কৰিব গৈ থাকিব। আৰু গোৰ্খাসকলে সদায় নিষ্ঠাৱান আৰু নিজৰ শিষ্টাচাৰৰ ভিতৰত থকাটো এবাৰ লক্ষ্য, আৰু যাতে যেন তেওঁলোকে কেতিয়াও বিচলিত নহয় আৰু ভাৰতবৰ্ষত তেওঁলোকে যি ধৰণে কৰ্ণধাৰ হিচাপত ৰৈ আছে আৰু সকলো জনগোষ্ঠী আমাৰ কাৰণে খুবেই গৌৰৱৰ দিন। আজি আমাৰ অসম গোৰ্খা সন্মিলনৰ 82তম আমাৰ ফাউণ্ডেশ্যন ডে। আজি ফাউণ্ডেশ্যন ডেৰ দিনা আমি আমাৰ ডিফু দেৱানস্থিত এই গোৰ্খা ভৱনত আজি আমি বিশেষ কৰি HSLC লগত HS পাছ কৰা ষ্টুডেণ্টসকলৰ কাৰণে তেওঁলোকৰ কাৰণে আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। আৰু আমি সঁচাকৈ আমি আজি অসম গোৰ্খা সন্মিলন সকলো আমাৰ কাৰ্যকৰ্তাসকল ইয়াত আছে, তো আমি সকলোৱে আজি আনন্দিত। আজি যি স্থাপনা দিৱস হৈছে, এই স্থাপনা দিৱসত আপোনাৰ গোটেই ব্ৰাঞ্চখিনি ইয়াত আহিছে নেকি? হয়, আজি আমি গোটেই অসমতে আমি এই অবজাৰ্ভ কৰিছোঁ ফাউণ্ডেশ্যন ডে। তাৰ লগতে আজি আমি কাৰ্বি আংলঙত, বিশেষ কৰি ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলঙত আমাৰ প্ৰত্যেক ব্ৰাঞ্চত আমি ব্ৰাঞ্চৰ লগত সংগতি ৰাখি এটা আমি ফ্লেগ হোষ্ট কৰিছোঁ। লগতে আমাৰ ডিফু অঞ্চলত বিশেষ কৰি আমি 6টা শাখা লগত একেলগত আমি তেওঁলোকক মাতিছোঁ, নিমন্ত্ৰণ দিছোঁ। তেওঁলোক সকলো ইয়াত আছে। আমি সকলোৱে একেলগে আজি আমাৰ নতুন কাৰ্যালয়ত আমি আজি ফাউণ্ডেশ্যন ডে অবজাৰ্ভ কৰিছোঁ।